গুড মৰ্ণিং ফ্ৰম তেজপুৰ। এতিয়া ঘৰলৈকে যাব ওলাইছোঁ। আজি অলপ দেৰিকৈ ওলাইছোঁ, অলপ টোপনিটো একদম পূৰা ভালকৈ মাৰিছোঁ। এতিয়া বাজিছে 6টা আৰু আমাৰ একদম পূৰা চাইকেল ৰেডি, বেৰিং পক্তা পূৰা ৰেডি হৈ লৈছোঁ। আৰু আমি আছিলোঁ এই ৰুমত ইয়াতে। তাৰপিছত এতিয়া পূৰা বাহিৰলৈকে ওলাই আহিলোঁ, পূৰা ফ্ৰেছ চেছ হৈ। গতিকে এতিয়া পূৰা একদম চাইকেল লৈ যাত্ৰাটো আৰম্ভ কৰি দিম। আজি জিংকে নহয় ঘৰ যাই পাবালৈকে চেষ্টা কৰিম, মানে আজি যাই পামেই ঘৰ। ইয়াৰ পৰা 110 কিলোমিটাৰ আছে আমাৰ একদম ঘৰলৈকে। গতিকে অলপমান পিছতে যাত্ৰা আৰম্ভ কৰোঁ। গতিকে যাওঁ দেই গাইজ। আজি ৰূপটো মানে ট্ৰিপৰ আজি লাষ্ট ভিডিঅ' হ'ব। গতিকে যাই থাকোঁ লেবাৰ সন্থা। মানে আমি লেবাৰে মই একদম পূৰা আগত, বাকীকেইটা বহুত পিছত ৰ'ল। আৰু পুৱাখিনিৰ ওপৰতে য'ত থাকে চাইকেল চলোৱা, মানে ৰাতি টোপনি মৰাৰ পিছত মানে এনাৰ্জিটো থাকি যায়তো। আৰু কমচে কম 10টা বজামানৰ পিছত একদম এনাৰ্জি কমি যায়। সেইকাৰণে পুৱাখিনিয়ে ৰাইড কৰা ভাল, বহুত আহিব পাৰি। গতিকে আমি লাহে লাহে যাই আছোঁ, স্পীড কমাই দিছোঁ। সিহঁতে পিছত আহি আছে, মানে একেলগে যাব পাৰিলে ভাল, কাৰণ মেইন হাইৰোড না, একো গেৰাণ্টি নাই, চাইকেলৰ ভৰসা নাইতো, বহুত চলাইছি। গতিকে যাই থাকোঁ লাহে লাহে। মই আৰু লেইবাৰে আহি পালোঁ গাভৰু নদীৰ ওপৰত। মানে আমি ফাৰ্ষ্ট ভিডিঅ'ত য'ত যিটো নদীত গা ধুইছিলোঁ সেই নদীটো আহি পালোঁ বৰ্তমান। আৰু লেইবাৰ অলপমান আগত, মই অলপ ৰখি দিছোঁ নদীটোৰ ওপৰত দেখাম বুলি, মানে কোনখিনি পাইছোঁ আহি। আৰু সিহঁত বহুত পিছত আছে, বাকী 3জন, মানে 5-6 কিলোমিটাৰমান পিছত আছে। কিবা চাইকেলৰ বোলে সৰু নাট এটা বেয়া হৈছে, সেইটো কাৰণে আৰু চেইনো বস্তিৰ কাৰণে অলপ পিছত ৰ'ল, ফোন কৰিছে মোক। গতিকে অলপ সময় আগত ৰখি কিনে বাট চাওঁ কিমান সময়লৈকে মানে একেলগে যাম। আৰু মোৰ গাইছ একদম উঠ চাইচোন, উঠ ফাটি একদম অৱস্থা বেয়া, চিৰাল ফাট মেলচি, পথৰা আলিহান হৈ গৈছে গোটাই উঠ, একদম পূৰা হাৱা লাগি। গতিকে যাই থাকোঁ গাইছ। বতৰৰ কণ্ডিশ্যন বেয়া, বৰষুণ দেওঁতে হৈ আছে। বৰষুণ এতিয়া নিদিলে ভাল আছিল, আমি যাই লওঁ। আৰু মই আৰু লেবাৰ আমি দুটা আহি আগত ৰৈছোঁ, মানে সিহঁত আহিয়ে পোৱা নাই, লাহে লাহে আহিছোঁ তথাপি আহি পোৱা নাই। আৰু যোৱাকালি অলপ মাংস খাইছিলোঁ ৰুমত, তাতে অলপ গেছ হৈছে, পেটৰ অলপ অসুবিধা হৈছে কাৰণে বাকী কেইজনে অলপ বাহিৰত গৈছে খোজ কাঢ়িব। গতিকে ইয়াতে ৰখছোঁ, সিহঁত অহালৈকে একেবাৰে ৰখোঁ, ৰখি কিনে গোটেইকেইটা একেলগে যাম। আৰু গাইছ তাৰমানে লেট্ৰিনটো ক্লিয়াৰ হোৱা নাই, কাৰণ তাতে অলপ হাগা জাগাটো আমাৰ লোকেল হাগাটোৰ নিচিনা হ'ব নোৱাৰে। তাতে কুমুদত হাগ আছে, তাতে হাগোঁতে আমাৰ মানে হাগাটো ক্লিয়াৰ নহয়েই, সেইকাৰণে অলপ অসুবিধা হৈছে। ৰাস্তা কাষত হ'লেও দিব লগা হৈছে হেৰি। গতিকে যাওঁ, মানে নাযাওঁ এতিয়া, সিহঁত অহালৈকে ৰখি দিওঁ ইয়াতে। বাজি লাষ্টটা, মানে আমি 6টাৰ পৰা আহিছিলোঁতো, পূৰা 40 কিলোমিটাৰ আহিলোঁ। আহি কিনে ৰৈছোঁ, মানে 2 ঘণ্টাত 40 কিলোমিটাৰ আমি আহিলোঁ। আৰু কমচে কম কলাইগাঁৱলৈকে 77 কিলোমিটাৰ দেখাই আছে। অলপ চৰ হ'ব, কাৰণ আমি ইমান নাযাওঁ, কলাইগাঁও যাব নালাগে, আমি ভিতৰত দি গুচি যামতো। কমচে কম 70 কিলোমিটাৰমান হ'ব। গতিকে অলপ ব্ৰেকটো লৈ যাই থাকোঁ। এতিয়াও আমি সিহঁতৰ লগ হোৱা নাই। ঠেলামাৰা, ঢেকীয়াজুলি, চিৰাজুলি গোটেইখিনি জেগাতে অলপ অলপ ৰখছোঁ, তথাপি সিহঁত আহি পোৱা নাই। আমি লেবাৰে ময়ে আহি এটা ঘৰৰ মানে জিৰণি কোঠাত বৈছোঁ। আৰু সিহঁতে কৈছে আধা ঘণ্টামান পিছত পাম, কিন্তু আধা ঘণ্টা কেতিয়াবাই গুচি গ'ল, পোৱাই নাই আহি। আমাতকৈ 15-20 কিলোমিটাৰমান অন্তৰতে আছে নেকি, ক'বা নোৱাৰিছোঁ দে গাইছ কি লাইন কৰিছে। আৰু চাইকেলৰ অলপ প্ৰব্লেম দিছিল লাষ্টৰ দিনা, বাকীকেইদিন ঠিকে গ'ল। গতিকে ঘৰটো সোনকালকৈ পালি ভাল, কাৰণ কাপোৰ ধোৱা কথা আছে, এটা ড্ৰেছকে আৰু কিমান পিন্ধিম, তাতে ঘৰটো ল'ব পাৰিলে ভাল। গতিকে অহালৈকে অপেক্ষা কৰোঁ, 1 ঘণ্টা হ'লেও আৰু ৰ'ব লাগিব। আৰু ইয়াৰ পৰা আগুৱাই নাযাওঁ, পুৱাৰ পৰা একো বৰ্তমানলৈ খোৱা নাই, একদম খালী পেটত আছোঁ। ভোকো লাগিব আৰম্ভ কৰিছে। গোটেইকেইটা যেতিয়া একেলগ হ'ম, তেতিয়া কিবা হোটেলত সোমাই কিবা খাব লাগিব। ভাত নাখাম আজি, চাহ খাম। একদম পূৰা গৰু গাড়ী অহাৰ নিচিনা আহিছোঁ, তথাপিও সিহঁতে আহি পোৱা নাই। কি ক'ম গাইছ, একদম বৰবাদ হৈ গৈছোঁ আজি। ফাইনেলি বহুত অপেক্ষাৰ মূৰত আমি গোটেইকেইটা একেলগে হ'লোঁ। অলপ বহোঁ, কাৰণ ভাগৰ লাগছে। ইয়াত 3টা বহুত স্পীডত আহিছেতো, আঠু চাঠিত ঘূৰি উঠছি। আৰু জুবিনৰো পেঞ্চনৰ একদম অৱস্থা নোহোৱা হৈ গৈছে ইয়াৰ, মানে চাইকেল চলাওঁতে ক্ষয় গ'ল পেন, কিমান আৰু পেনো সহ্য কৰিব 5-6 কিলোমিটাৰ।
গতিকে তাপলা হৈ গৈছে বোলে আৰু ধীৰাজৰ মানে নাক বহুত ঠাণ্ডা না ইয়াৰ অলপমান প্ৰব্লেম আছে নাকৰ কাৰণে নাকটো সোপা মাৰি ধৰে আৰু কুফেৰু আঁঠুৰ তাৰমানে পছিল বিষ হৈছিলতো অলপ বিষাইছিল কবি আজি গাইছে হৈ গৈছে সিহঁতক আমি 20 কিলোমিটাৰমান পিছত আছোঁ বহুত কষ্ট কৰি আহিছোঁ নাক লাল চাব পাৰে অৱস্থা বেয়া আজি আমি আমাৰ নিজৰ কেদাৰনাথত যাই আছোঁ দীঘলীয়াটিৰ গৈছে যাম আজি মানে নিজৰ কেদাৰনাথ মানে এইটো স্বৰ্গ বুলি ক'ব পাৰোঁ ঘৰ য'ত নিজৰ মৃত্যু য'ত নিজৰ জন্ম আৰু জুবিনৰ অলপ পেণ্টটোৰ অৱস্থা দেখাওঁ মোটেই পেণ্ট বোলে নেদেখাব ইয়াৰ পেণ্ট ফাটি গৈছে ই খৈ যাবা বুলি ধেমালিও নহয় বাৰু 500 কিলোমিটাৰ চাইকেল চলোৱাটো ধেমালি নহয় চেক মাৰ পাউতিয়া হ'লেও মাৰ কষ্ট মানে আমিও কৰিছোঁ মানে সিহঁতৰ আজি অলপমান বল মানে সমানে একে নাখাইতো কিছুমানে ভাত কমকৈ খাই বেছিকৈ খায় সেইটো নকবি মোৰ বল ঠিক আছে ইহঁতে ই পাৰা নাই মোক মই গাইজ পাৰা নাই মানে চৰ্দি নাক সোপা মাৰি ধৰিছে এইখন গলত মাৰাখন মুখত মাৰি দিছিলো মুখত উহা ল'ব লাগে নাকেদি উহা ল'ব নোৱাৰো গামোচা বান্ধি আৰু ই একে পাৰছি ই মোক উঠে আৰু নাই কিন্তু মই পাৰা নাই হ'লেও মই নিজৰ বলত আহিছোঁ মই মদ গৰ্বী নহয় গাইজ মটৰ বলত অহা নাই আজি কোনো মটৰ বলত অহা নাই লাহে লাহে আহিছে গতিকে ঠাণ্ডাৰ উৎপাদত মানে মুখত কাপোৰ নামালে পুৰা লাগে আৰু উঠ থাকি অৱস্থাটো নোহোৱা হৈছে কৈছোঁৱে গতিকে অলপ জিৰাই যাই থাকোঁ গাইজ আমাক এই ট্ৰিপটোত একদম এনজয় দিছে জুবিনদাৰ গাৰ্গে জুবিনদাৰ গানে মানে আমি জুবিনদাৰ গান একদম পুৰা মাৰি আহি থাকোঁ আৰু মহাদেৱৰ গান এই মহাদেৱৰ এটা মাৰি দিয়া মহাদেৱ শম্ভুৰ মাৰি দিয়া শম্ভু গতিকে গাইজ যিমান পাৰোঁ দৰ্শন কৰি আহিলোঁ মহাদেৱক এতিয়া ঘৰলৈকে যাই আছোঁ মানে এই বাই একেবাৰে চিৰাজুলি বেগটো লোৱাৰ পিছত এতিয়া একদম ৰৌতা পাৰ হৈ ওদালগুৰিৰ ওচৰত ৰৈছোঁ আহি প্ৰায় 30 কিলোমিটাৰ মানে আহিলোঁ গতিকে অলপমান জিৰাইছোঁ আৰু আজি খাৱা লোৱাৰ প্ৰচেছটো হোৱা নাই এইটো হ'ব অলপমান আগত যায় মানে ওদালগুৰিত খাৱাৰ এটা চিন্তা চৰ্চা কৰি আছোঁ গতিকে ওদালগুৰি পে কমচে কম আৰু 1.5 ঘণ্টামান চাইকেল মাৰিলে পাম যায় ঘৰ গতিকে বঢ়িয়া ঠাইত অলপ ৰখি দিছোঁ আৰু গাইজ একদম পুৰা ভাল লাগি আছে এইকেইদিন ভালকৈ টোপনি হোৱা নাই হায়েষ্ট 3 ঘণ্টাকৈ টোপনি হৈছে এৰপে যাই একদম কোৰ কাপোৰ ক'ত পেলাই থাপলাংকৈ বিচনাত বাগৰি দিম আৰু কালি পুৱালৈকে উঠিম জানো আৰু ভিডিঅ'বিলাক 2-1 দিন দেৰি হৈছে মানে লগালগ 2টা ভিডিঅ' দিছে এই 2টা অলপ গেপছ লৈছোঁ কাৰণ এডিট কৰিব আকৌ সময় পোৱা নাই বহুত টাইম গুচি যায় এইফালে ইমান চাইকেল মাৰি বিচনা পোৱাৰ লগে লগে ঘুমেটি আহি যায় গতিকে আপোনালোকৰ 2 দিন পিছত হ'লেও ভিডিঅ' পাম গতিকে যাই থাকোঁ অলপমান ৰেষ্ট লৈ আমাৰ ৰাইডটো শেষ হ'ব আৰু বেছি টাইম নাই আজি 2টা বজামানৰ আগতে ৰাইড শেষ হ'ব এইয়া জেল লাগছোঁ একদম পুৰা ৰাইডৰ লাষ্ট তাৰমানে মজাটো লৈ আছোঁ এতিয়া আগত গৈছে ধিৰুকাই আমাৰ মদ গৰ্বিক পাছ পেলাই তাৰপিছত যাই আছে আমাৰ ঘৰবাটা জুবিন আৰু মই আছোঁ কৈ থকাটো মই আৰু মোৰ পিছফালে আছে লেইবাৰৰ জুচ কমছে গতিকে যাই থাকোঁ ওদালগুৰি পাম আৰু অলপমান দেৰিকৈ আৰু খাৱা লোৱা বোলে চব বন্ধ বট পালছে বোলে আজি ইহঁতে শনিবাৰ এহেঁতে নাখালিনো আৰু মই ক'ত খাম সিহঁতৰ লিমিট নাই তাৰমানে নাখা বুলি কৈ সোমাই দিব খাম বুলি কৈ যায়ে থাকিব মাথাত মাল নোহোৱা গৈছে আটা পাৰোঁতে গতিকে যাই আছোঁ আৰু বাহুত বল লাগব বাহুত নহয় ভৰিত বল লাগব চাইকেল চলাব লাগিলে উইনাৰ চিকেন ডিনাৰ সেইকাৰণে 10 কিলোমিটাৰ পাছত পৰে এতিয়া খেল তই মোৰ লগত খেল কখন এতিয়া ৰে You say that I'm psychotic.
but there you like it like that. It's like every time the conversation changes, and I want you right back, right back. You say that I'm hypnotic, and that I caught you like that. It's like মোৰ লগত ইহঁতে নৰে গাইছে এনেও পিছত এইকেইটা আহি আছে ৰিক্সা আৰু এবাৰ পিছত পচি আমাৰ লেবাৰ বহুত পিছত এইকেইটা আহি আছে গতিকে ওৰালগুৰিত সোমাই দিলোঁ আমি গতিকে যাই আছোঁ আৰে ঠেচকা এয়া আমাৰ ট্ৰেইন লাইনত তলেদি এতিয়া আমি পাৰ হ'ম এইটো ওৰালগুৰি ট্ৰেইন লাইন ওপৰত ট্ৰেইন যায় তলেদি মানুহ যায় গতিকে যাই আছোঁ ঘৰ এইটো ট্ৰিপৰ লাষ্ট বাৰৰ কাৰণে হোটেলত ভাত খালোঁ আহি নাখোৱা কথা আছিল কিন্তু ওৰালগুৰিত আহি খালোঁ দে বহুত ভোক লাগছি গতিকে খাই উঠিলোঁ দে ওৰালগুৰিত ভাত পানী খাই এতিয়া ঘৰলৈকে ৰাওনা হৈ আছোঁ মানে ভাতকেইটা খাই অলপমান আগত আহি পূৰা ৰখি দিছোঁ ঘৰৰ আমাৰতো ইমান টেনশ্যন নাই গতিকে আৰু অলপ পিছত চবকে এৰা এৰি হ'ম চবে যাই ঘুমাম ফোন চোন কৰাটো নিষেধ কৰি দিছোঁ কাৰণ ফোন কৰি থাকিলে শাস্তি হ'ব মোক অলপ ডিষ্টাৰ্ব দিব কাৰণ বেছিভাগ উঠা ফটো মোৰ তাতে আছেই আৰু অলপমান দেৰিকৈ যাম নিজৰ নিজৰ বস্তুবিলাক আছে কাৰোবাৰ তাত দুই এখন ফটো আছে বা অলপ অলপ বস্তু আছে গতিকে এইটো ট্ৰিপ কৰি ভাল লাগিল আৰু ইহঁতৰ কথা অলপ সোধোঁ ধীৰাজ ট্ৰিপটো কেনেকুৱা লাগছে অলপ মজা লাগিল ভাত খাই আহিলোঁ এতিয়া ঘৰমুৱা আৰু নেক্সট ট্ৰিপ কেতিয়া হ'ব আমাৰ নেক্সট ট্ৰিপ পিছত হ'ব এটা পিছত মানে 4 মাহমান পিছত হ'ব 4-5 মাহ পিছত আৰু এইটোত চাইকেল নহয় এইটো অলপ ভাবছোঁ আজি অলপ ট্ৰেইনেদি হ'ব কিন্তু ক'ত যাম আপোনালোকক এতিয়াই নকওঁ কাৰণ আমি অলপ আৰ্থিকভাৱে সক্ষম হৈ লওঁ আৰ্থিকভাৱে সক্ষম হোৱাৰ পিছত আমি ডিচিশ্যনটো হ'ব কিন্তু অলপ বাহিৰৰ ফালে যাম গতিকে ইহঁতক এৰিম অলপ দেৰিকৈ চবৰ ঘৰত যাব ইমান দিন একেলগে থাকিলোঁ 4-5 দিন ভাল লাগছি গাইছ সিহঁতে আহি পোৱা নাই মানে মই আগত আহিছোঁ ইমান লেধা আহি চিধা ৰাস্তাত পূৰা ঘুমাই লৈছোঁ আহিলি যাম একেলগে সিহঁতে মোৰ লগত জেদ কৰে কিন্তু হাৰে সেইটো অলি ক'ব নোৱাৰে এই বহুত অন্তৰ আছে আহি পূৰা এখন চাইকেল আৰু এইটো মই পকা ৰাস্তাত গাইছ আমাৰ লেবাৰৰ মানে আমাৰ মেইন লেবাৰৰ ঘৰ আহি পালা আপোনালোকক বোলে কিবা ক'ব ভালকৈ দি ফালে একদম পূৰাই ঘুমাব গতিকে যা লেবাৰ যা আমিও যাম মানে আমাৰ ঘৰটো অলপ অন্তৰত গতিকে বাই লেবাৰ বাই অৰ্থাৎ ঘৰ পালা আহি এইটো ইয়াৰ ঘৰ তাতে সোমালা মানে ইয়াত কিবা কিবি অলপ আছে আমাৰ বস্তুখিনি লৈ লওঁ বাই বাই দি আমাৰ গাইছক বাই বাই দি ইচ্ছা মাফ কৰবি একদম পূৰা বিচনাত পৰিবি যায় তইও মদ গবিও আহি পালা ঘৰ গতিকে বাই বাই মদ গৰবি বাই বাই লাভ ইউ থাকবি ভালকৈ পূৰা ঘুমাবি এইফালে ইয়াৰ ঘৰ একদম ইও পালা আহি ই আৰু ঘৰ পালা মোৰ লাষ্টত গোটাকেইটাক বিদায় দি মই এতিয়া ঘৰলৈকে আহি আছোঁ মই আপোনালোকক একেবাৰে ঘৰত যাই লগ পাই আছোঁ ময়ো আহি পালোঁ ঘৰ এতিয়া একদম পূৰা চেক ফুলকৈ ঘুমাব লাগিব গা পা ধো গতিকে ভিডিঅ'টো ইমানেই আছিল এইটো ট্ৰিপ শেষ আজিৰ পৰা গতিকে আজিলৈ এৰিছোঁ বাই বাই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো গতিকে বাই বাই হৰ হৰ মহাদেৱ